বিষ্ণু ৰাভা, এতিয়া কিমান ৰাতি, তুমি সাৰে আছা, সাৰে আছোঁ আমি, আৰু সাৰে আছে প্ৰীতি। নমস্কাৰ দৰ্শকসকল, এছএ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মই বৰ্তমান উপস্থিত আছোঁ তিতাবৰ সাহিত্য সভাৰ ভৱনৰ সন্মুখত। আজি ইয়াত তিতাবৰ সাহিত্য সভাৰ উদ্যোগত আৰু ভালে সংখ্যক অনুষ্ঠানৰ সহযোগত ৰাভা দিৱস উদযাপন কৰা হৈছে। এই ৰাভা দিৱসৰ কাৰ্যক্ৰমণিকা আপোনালোকক দেখুৱাবৰ কাৰণে আহিছোঁ। গতিকে বলক আমি এতিয়া অনুষ্ঠানৰ মাজলৈ সোমাই যাওঁ। যিজন ব্যক্তিয়ে নিজৰ সৃষ্টিশীলতা আৰু আদৰ্শৰে অসমীয়া জাতিৰ এক সুকীয়া পৰিচয় দাঙি ধৰিছিল, সেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সশ্ৰদ্ধে স্মৰণ কৰি আজি ৰাজ্যজুৰি পালন কৰা হৈছে বিষ্ণু ৰাভা দিৱস। এই উপলক্ষে তিতাবৰ সাহিত্য সভা ভৱনত আজি অনুষ্ঠিত হয় এক বৰ্ণাঢ্য অনুষ্ঠান। তিতাবৰ সাহিত্য সভাৰ উদ্যোগত আৰু তিতাবৰ লেখিকা সমাৰোহ সমিতি, তিতাবৰ কবি সন্মিলন, উন্মিলিকা নাৰী সংঘ, তিতাবৰ সাংস্কৃতিক সত্ৰ মহাসভা অসম তথা তিতাবৰ আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত শতাধিক ৰাইজ উপস্থিত থাকে। তিতাবৰ সাহিত্য সভাৰ সভাপতি অৰুণ চন্দ্ৰ বৰুৱাৰ সভাপতিত্বত সম্পন্ন হোৱা অনুষ্ঠানত গীত, কবিতা, বক্তৃতা কাৰ্যসূচীৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী মামণি শইকীয়া, ধনদা দত্ত আৰু বিশিষ্ট ভাওনা শিল্পী তৰুণী দাসকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানত কমলাবাৰী সত্ৰৰ বুঢ়া ভকত গুণবিভূষণ সোণাৰাম শৰ্মা, শিক্ষাবিদ সাহিত্যিক ভোলানাথ শৰ্মা, সমাজকৰ্মী কবি সাহিত্যিক পৰেশ বৰুৱা, বিশিষ্ট শিক্ষাবিদ ডক্টৰ গুণাৰাম নাথ, লেখক নন্দেশ্বৰ শইকীয়া, শিক্ষাবিদ ভৱেন শইকীয়াকে প্ৰমুখ্য কৰি ভালে সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। তুমি হাৰে আছা, হাৰে আছে ললিতা ৰেৱাল, বন্দী তোমাৰ কণ্ঠৰ সুৰ, নাচৰ লয়া। সমগ্ৰ অসমতে এটা নিৰ্ধাৰিত দিন এটি, যিটো দিনত আমি এজন বহুমুখী প্ৰতিভা সম্পন্ন ব্যক্তি তথা সত্তাক মনত পেলাম। মনত পেলাবৰ কাৰণে এই দিনটো আজি ৩০ জুনটো কিহৰ কাৰণে? বিষ্ণু ৰাভাক মনত পেলাবৰ কাৰণে। আৰু এই দিনটোতে আজি অসমৰ গাঁৱে ভূঞে চহৰে নগৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সংগঠনে সংস্থাই জাক জমকতাৰে হওক আনুষ্ঠানিকতাৰে হওক বিষ্ণু ৰাভা দিৱস উদযাপন কৰিছে। হয়তো ৰাতিলৈ বহুতত সাংস্কৃতিক সন্ধ্যা হ'ব, ৰমক জমকেৰে সাংস্কৃতিক অনুষ্ঠান পাতিব, মাছ মঙহেৰে ভোজ ভাতো খাব, আৰু কাইলৈৰ পৰা বিষ্ণু ৰাভা পাহৰিব, আকৌ এবছৰলৈ পাহৰিব, আকৌ 2027 চনৰ 20 জুন তাৰিখে মনত পৰিব বিষ্ণুপ্ৰসাদ ৰাভা। শকুন্তলা চিত্ৰখন 1939 চনত অংকন কৰিছিল। গৰম দিনৰ তিৰোতা এই চিত্ৰখন অংকন কৰিছিল 1940 চনত। গৰম দিনৰ তিৰোতা বড়ো সমাজৰ বিবাহ সমদক প্ৰচেছন, বড়ো সমাজৰ বিবাহৰ সমদক দিয়ে সেই চিত্ৰখন তেওঁ অংকন কৰিছিলে 1945 চনত। তাৰপিছত ভূমিকম্প 1950 চনৰ অসমত বৃহৎ ভূমিকম্প হৈছিলে, আমি শুনিছো ইয়াত 50 চনত। প্ৰতিটো সত্য বাতৰিৰ বাবে চাই থাকক এছএ নিউজ অসম। সত্য যিটো আপুনি জানিব বিচাৰে। কেমেৰা পাৰ্চন ৰাজেন হৰিজনৰ সৈতে দীপাঞ্জলি দাস, এছএ নিউজ অসম।